এটা কুকুৰে যমৰাজক মানুহৰ জীৱনৰ কটু সত্যৰ বিষয়ে কৈছিল, যিটো শুনি স্বয়ং যমৰাজ থতমত খাইছিল। এই পৌৰাণিক কাহিনীটোত আপোনালোকে জানিব পাৰিব যে কেনেকৈ এটা কুকুৰে যমলোকত উপস্থিত হৈ যমৰাজৰ লগত চৰ্ত লগাইছিল আৰু সেই চৰ্তত যমৰাজ কুকুৰটোৰ হাতত পৰাস্ত হৈছিল। তাৰ পাছত যমলোকৰ সকলো নিয়ম সলনি কৰিব লগা হৈছিল। এই কাহিনীত আমি জানিব পাৰিম যে ভগৱান বিষ্ণুৱে মানৱ জীৱন সম্পৰ্কে যমৰাজক কি গুৰুত্বপূৰ্ণ জ্ঞান দিছিল। আহকচোন আজি এটা কুকুৰ, যমৰাজ আৰু ভগৱান বিষ্ণুৰ এই সুন্দৰ কাহিনী আৰম্ভ কৰোঁ। প্ৰাচীন কালত মধ্য দেশত এখন অতি সুন্দৰ চহৰ আছিল। সেই চহৰত এজন ধনী বণিক বাস কৰিছিল। সেই বণিকৰ এটা ৰঙা কুকুৰ আছিল। সেই বণিক অতি লোভী আৰু প্ৰতাৰক স্বভাৱৰ আছিল যদিও তেওঁ ভগৱান বিষ্ণুৰ পৰম ভক্ত আছিল। বণিকে সদায় নিজৰ ইষ্ট দেৱতা ভগৱান বিষ্ণুৰ পূজা কৰিছিল। এদিন সেই বণিকৰ ভক্তিত সন্তুষ্ট হৈ ভগৱান বিষ্ণুৱে তেওঁক দৰ্শন দি ক'লে, হে বৎস, তোমাৰ ভক্তিত মই অতি প্ৰসন্ন হৈছোঁ। তোমাৰ যি বৰ ল'বলৈ মন আছে, যি ইচ্ছা অথবা মনোকামনা আছে কোৱা, মই নিশ্চিতভাৱে তোমাৰ ইচ্ছা পূৰণ কৰিম। ভগৱান বিষ্ণুৰ কথা শুনি বণিকে ক'লে, হে প্ৰভু, আপোনাৰ দৰ্শন লাভ কৰি মই ধন্য হৈছোঁ। প্ৰভু, মোক আন একো নালাগে, আপোনাৰ কৃপাত মোৰ সকলো আছে। এনেদৰে কৈ সেই বণিকে এখন বগা কাগজ উলিয়াই ভগৱান বিষ্ণুক ক'লে, হে প্ৰভু, অনুগ্ৰহ কৰি এই কাগজখনত আপুনি চহী কৰি দিয়ক, যাতে মই পৃথিৱীৰ মানুহক ঈশ্বৰৰ অস্তিত্বৰ প্ৰমাণ দেখুৱাব পাৰোঁ। আজিকালি পৃথিৱীৰ কোনেও ঈশ্বৰ আছে বুলি বিশ্বাস কৰিব নিবিচাৰে। তেতিয়া ভগৱানে ক'লে, ঠিক আছে বাছা, মই তোমাৰ কাগজখন চহী কৰি দিম। এইদৰে কৈ ভগৱান বিষ্ণুৱে বণিকৰ কাগজত চহী কৰি অন্তৰ্ধান হৈ পৰিল। তাৰ পাছত সেই বণিকে সেই কাগজখন সদায় নিজৰ পকেটত ৰাখিছিল, যাতে তেওঁ আনক ঈশ্বৰৰ অস্তিত্বৰ প্ৰমাণ দেখুৱাব পাৰে। তাৰ কিছুদিনৰ পাছত সেই বণিকৰ কুকুৰটো মৰি থাকিল, যাৰ বাবে বণিকজন বৰ দুখী হৈ পৰিল। বণিকৰ কুকুৰটোৱে মৃত্যুৰ পাছত যমলোকলৈ গুচি গ'ল। যমলোক পোৱাৰ পাছত কুকুৰটো আহি যমৰাজৰ সন্মুখত উপস্থিত হ'ল। তেতিয়া যমৰাজে সেই কুকুৰটোৰ পাপ পুণ্যৰ হিচাপ চাই ক'বলৈ ধৰিলে, হে শ্বান, জন্তু হিচাপে জন্ম লোৱাৰ পাছতো তুমি কোনো পাপ কৰা নাই। তুমি সদায় নিজৰ মালিকৰ প্ৰতি আনুগত্যশীল আছিলা, কেতিয়াও কোনো পশু পক্ষীৰ ক্ষতি কৰা নাই। তুমি তোমাৰ সকলো কাম অতি সততাৰে কৰিছা। হে শ্বান, কুকুৰ হৈ জন্ম লোৱাৰ পাছতো তুমি কোনো ঘৃণিত কৰ্ম কৰা নাই। সেইবাবেই এতিয়া তোমাৰ সকলো জন্মৰ পাপ নাশ হৈছে। এতিয়া তোমাৰ কোনখন লোকলৈ যাবলৈ ইচ্ছা আছে কোৱা, তোমাৰ যলৈ যাবলৈ মন যায় তালৈকে পঠোৱা হ'ব। তোমাৰ যি যোনিত জন্ম ল'বলৈ ইচ্ছা হয় সেই জন্ম তোমাক দিয়া হ'ব। মই তোমাৰ প্ৰতি অতি প্ৰসন্ন হৈছোঁ। তোমাৰ কি ইচ্ছা আছে সোনকালে কোৱা। যমৰাজৰ কথা শুনি কুকুৰটোৱে ক'লে, হে ধৰ্মৰাজ, আপুনি মোক নৰকলৈ পঠাওক বা স্বৰ্গলৈ পঠাওক, মই যিকোনো ঠাইলৈ যাবলৈ সাজু। কিন্তু মই আপোনাক অনুৰোধ কৰিছোঁ যে মই য'তেই নাথাকোঁ মই যেন কোনো মানুহৰ বন্ধনত পৰিবলগীয়া নহয়, কোনো মানুহৰ দাস হ'ব লগা নহয়। মই মানুহৰ জীৱনো নিবিচাৰোঁ। আপুনি কৃপা কৰি মোক এটা উপযুক্ত স্থান দিয়ক। কুকুৰটোৰ কথা শুনি যমৰাজে আচৰিত হৈ ভাবিবলৈ ধৰিলে,
দেৱতাসকলেও মানুহৰ জীৱন পাবৰ বাবে হাহাকাৰ কৰে। তেন্তে এই কুকুৰটোৱে মানুহৰ জন্ম নিদিবলৈ কিয় কামনা কৰিছে? এনেদৰে ভাবি যমৰাজে সেই কুকুৰটোক ক'লে, হে শ্বান, মানুহৰ প্ৰতি তোমাৰ ইমান ঘৃণা কিয়? মহান দেৱতাসকলেও মানুহ হিচাপে জন্ম ল'বলৈ হাহাকাৰ কৰে। পৃথিৱীত মানুহৰ জীৱনেই শ্ৰেষ্ঠ। তেন্তে তুমি কিয় মানুহৰ জন্ম ল'ব নিবিচাৰা? তুমি ইয়াৰ আগতে কেতিয়াও মানৱ জীৱন পোৱা নাছিলা। হয়তো সেইবাবেই তুমি মানৱ জীৱনৰ উপকাৰিতাৰ বিষয়ে নাজানা। এজন মানুহৰ জীৱনৰ অভিজ্ঞতা এবাৰ লাভ কৰিলেই উপলব্ধি কৰিব পাৰিবা যে ইয়াৰ কিমান উপকাৰ আছে। যমৰাজৰ কথা শুনি সেই কুকুৰটোৱে ক'লে, হে ধৰ্মৰাজ, মানুহৰ জন্ম কিমান মূল্যৱান সেই কথা মই জানো, কিন্তু মানুহ অতি স্বাৰ্থপৰ, কপটীয়া, প্ৰতাৰক আৰু ধূৰ্ত। যেতিয়া মানুহে নিজৰ লাভ দেখিবলৈ আৰম্ভ কৰে তেতিয়া তেওঁ ভাল বেয়া সকলো পাহৰি যায়। মানুহে কোনো কথাতে সন্তুষ্ট নহয়। পৃথিৱীৰ সকলো ধন সম্পত্তি পালেও মানুহ কেতিয়াও সন্তুষ্ট নহয়। মানুহৰ ভোক কেতিয়াও শেষ নহয়। মানুহ বৰ অসন্তোষীয়া জীৱ। মানুহে কোনো কাৰণ নোহোৱাকৈ দুখী হৈ থাকে আৰু আনকো দুখ দিবলৈ আৰম্ভ কৰে। মানুহে মোৰ দৰে বাকহীন জন্তুবোৰক দাস হিচাপে ৰাখে আৰু নিজৰ কাম কৰাই লয়। কেৱল এয়াই নহয়, মানুহে আনকি ঈশ্বৰকো প্ৰতাৰণা কৰে। সেইবাবেই মই মানুহৰ জন্ম নিবিচাৰো। কুকুৰটোৰ কথা শুনি আচৰিত হৈ যমৰাজে ক'লে, হে শ্বান, তুমি এয়া কি কৈছা? মানুহে কেনেকৈ ভগৱানক প্ৰতাৰণা কৰিব পাৰে? তুমি অনুগ্ৰহ কৰি কোৱাচোন, তেতিয়া ময়ো জানিব পাৰিম। যমৰাজৰ কথাত কুকুৰটোৱে পুনৰ ক'বলৈ ধৰিলে, হে ধৰ্মৰাজ, মানুহে মন্দিৰলৈ গৈ স্বাৰ্থপৰ মনেৰে ভগৱানক পূজা কৰে। মানুহে ভগৱানক কয়, হে ভগৱান, মোৰ এই কাম সফল হ'বলৈ দিয়ক, তেতিয়া মই ইমান টকা আগবঢ়াম, দান বৰঙণি কৰিম, ভোজ ভাত খুৱাম, দুখীয়াক বস্ত্ৰ দান কৰিম। কিন্তু যেতিয়া তেওঁৰ কাম সম্পন্ন হয় তেতিয়া তেওঁ সকলো পাহৰি যায়। নিজে আগবাঢ়ি যোৱাৰ স্বাৰ্থত মানুহে নিজৰ মানুহকে শোষণ কৰি থাকে। মানুহ অতি স্বাৰ্থপৰ, কপটীয়া স্বভাৱৰ। মানুহে নিজে কৰিব নোৱাৰা কামটো আনে কৰিলেও হিংসা দেখে। ইজনে সিজনৰ ভৰিত ধৰি টানি থাকে। নিজেও আগবাঢ়ি যাবলৈ চেষ্টা নকৰে, আনকো আগবাঢ়িবলৈ নিদিয়ে। নিজেও শান্তিৰে নাথাকে আৰু আনকো শান্তিত থাকিবলৈ নিদিয়ে। মানুহে নিজৰ কাম সম্পূৰ্ণ কৰিবলৈ আনক ঠগে, প্ৰতাৰণা কৰে। আৰু মানুহৰ ধূৰ্ততা চাওকচোন, তেওঁ নিজৰ কাম সম্পূৰ্ণ কৰিবলৈ ভগৱানকো লোভ দেখুৱায়। কাম শেষ হ'লে তেওঁ কয়, ভগৱানৰ সকলো আছে, মইনো তেওঁক কি দিম? এইদৰে কৈ তেওঁ নিজৰ কথাৰ পৰা আঁতৰি যায়। হে যমৰাজ, মানুহৰ কুকৰ্মৰ হিচাপ কৰি কৰি ভাগৰি যাম, কিন্তু তেওঁলোকৰ কুকৰ্ম শেষ নহ'ব। তেওঁলোকৰ ধূৰ্ততাৰ তুলনাত দেৱতাও একো নহয়। কুকুৰটোৰ কথা শুনি যমৰাজে ক'লে, হে শ্বান, মানুহ বৰ চতুৰ হোৱাটো সঁচা, কিন্তু তেওঁলোকে আমাক দেৱতাসকলক মূৰ্খ সজাব নোৱাৰে, কাৰণ আমি আমাৰ ইয়ালৈ অহা সকলো জীৱকে শাস্তি দিওঁ। পৃথিৱীত সিহঁতে যিমানেই ধূৰ্ততা নকৰক কিয় মৃত্যুৰ পাছত ইয়ালৈকে আহিব লাগিব। সকলো মানুহ ইয়ালৈ আহি আমাৰ সন্মুখত কান্দি কান্দি ক্ষমা বিচাৰে। নৰকলৈ যোৱাৰ ভয়ত মোৰ ভয়ানক ৰূপটো দেখি কঁপি উঠে। সকলো মানুহে আমাৰ অধীন হৈ কাম কৰে। তেতিয়া কুকুৰটোৱে ক'লে, হে ধৰ্মৰাজ, আপোনাৰ ওচৰলৈ অহা সকলো মানুহ মৃতক হয়।
আপুনি কোনো জীৱিত মানুহৰ লগত সম্পৰ্ক কৰা নাই, লেনদেন কৰা নাই, সেয়েহে আপুনি এনেদৰে কৈছে। যদি আপুনি এজন জীৱিত মানুহক যমলোকলৈ আনে, তেতিয়াহে আপুনি গম পাব যে এজন জীৱিত মানুহ কিমান বিপদজনক। সেই কুকুৰটোৰ কথা শুনি যমৰাজ আচৰিত হ'ল আৰু লগতে খঙো উঠিল। যমৰাজে ভাবিবলৈ ধৰিলে, এই কুকুৰটোৱে দেখোন মোৰ ঠাইলৈ আহি মোকেই অপমান কৰি আছে। এই সামান্য কুকুৰটোক দেখুৱাব লাগিব যে মোৰ সন্মুখত কোনো মানুহেই একো কৰিব নোৱাৰে। মানুহৰ ধূৰ্ততাই মোৰ সন্মুখত কাম নিদিয়ে। এই কথা প্ৰমাণ কৰাৰ উদ্দেশ্যে যমৰাজে নিজৰ দূতক মাতি আনি ক'লে, হে দূত, এতিয়াই গৈ এই কুকুৰটোৰ মালিকক জীৱিত অৱস্থাতে যমলোকলৈ লৈ আনা। এজন জীৱিত মানুহে আমাৰ সন্মুখত কি কি চতুৰতা দেখুৱায়, মই সেইটো চাব বিচাৰোঁ। যদি এই কুকুৰটো ভুল প্ৰমাণিত হয়, তেন্তে ইয়াক বহু বছৰলৈ নৰকত দিয়া হ'ব। কিন্তু কুকুৰটো নিশ্চিত আছিল যে এজন মাত্ৰ জীৱিত মানুহে যমলোকত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিব। যমৰাজৰ আদেশ অনুসৰি দুজন যমদূতে পৃথিৱীলৈ গৈ সেই কুকুৰৰ মালিক অৰ্থাৎ সেই বণিকজনক বিচনাৰ সৈতে উঠাই লৈ যমলোকলৈ নিবলৈ আৰম্ভ কৰিলে। তেনেতে মাজবাটতে বণিক সাৰ পাই দেখে যে দুজন অতি শক্তিশালী মূৰত শিং থকা যমদূতে বিচনাৰে সৈতে তেওঁক যমলোকলৈ লৈ গৈ আছে। তেতিয়া সেই বণিকে যমদূত দুজনক সুধিলে, হে যমদূত, মই টোপনিতে মৰিলো নেকি? তেতিয়া যমদূতে ক'লে, নহয় মানৱ, তুমি মৰা নাই, তুমি এতিয়াও জীয়াই আছা। তেতিয়া বণিকে ক'লে, তেন্তে আপোনালোকে মোক কলৈ নিবলৈ লৈছে? মই কি পাপ কৰিলো? যমদূতে সেই বণিকক গোটেই কাহিনীটো কোৱাৰ পাছত ক'লে, হে মানৱ, তোমাৰ কুকুৰটোৱে যমৰাজক কৈছে যে এজন জীৱিত মানুহ বৰ চতুৰ। সেইবাবেই এইটো পৰীক্ষা কৰিবলৈ যমৰাজে তোমাক জীৱিত অৱস্থাত যমলোকলৈ আনিবলৈ আমাক আদেশ দিছে। যমদূতৰ কথা শুনি সেই বণিকে গোটেই কথাটো বুজি পালে আৰু তেওঁ কিছু সময় চিন্তা কৰিবলৈ ধৰিলে আৰু তাৰ পাছত পকেটত ৰখা কাগজখন উলিয়াই ল'লে, য'ত ভগৱান বিষ্ণুৱে চহী কৰিছিল। সেই কাগজখনত কিবা এটা লিখিলে আৰু কাগজখন আকৌ পকেটত ভৰাই থলে। যমদূতে সেই বণিকক লগত লৈ যমৰাজৰ ৰাজসভাত উপস্থিত হ'ল। সেই বণিকক দেখাৰ লগে লগে যমৰাজে জোৰেৰে হাঁহিবলৈ আৰম্ভ কৰি চিন্তা কৰিবলৈ ধৰিলে, এই সামান্য মানুহজনে বাৰু মোৰ কি ক্ষতি কৰিব পাৰে? তেনেতে সেই বণিকজন গৈ যমৰাজৰ সন্মুখত থিয় হৈ পকেটৰ পৰা কাগজখন উলিয়াই যমৰাজক দিলে। যমৰাজে যেতিয়া সেই কাগজখন খুলি পঢ়িবলৈ আৰম্ভ কৰে, তেতিয়া তেওঁ লগে লগে সিংহাসনৰ পৰা থিয় হ'ল আৰু সেই বণিকক সিংহাসনত বহিবলৈ দি যমৰাজে নিজেই বণিকৰ ঠাইত থিয় হ'ল। এইবোৰ দেখি যমৰাজৰ সকলো দূত স্তম্ভিত হৈ চিন্তা কৰিবলৈ ধৰিলে, যমৰাজে এয়া কি কৰিছে? এজন মানুহক নিজৰ সিংহাসনত কিয় বহুৱাইছে? নিশ্চিতভাৱে এই মানুহজন এজন চমৎকাৰী ব্যক্তি যেন লাগিছে। সেই বণিকজন এতিয়া যমপুৰীৰ ৰজা হৈ পৰিল। যমৰাজেও তেওঁৰ নিৰ্দেশ মানি চলিবলৈ বাধ্য হ'ল। সিংহাসনত বহাৰ পাছতে বণিকে যমলোকৰ সকলো নীতি নিয়ম সলনি কৰি যমৰাজক যমলোকৰ দুৱাৰৰ ৰক্ষক হ'বলৈ দিলে। তাৰ পাছত সেই বণিকে চিন্তা কৰিলে, মৰিলে ময়ো ইয়ালৈকে আহিব লাগিব আৰু মোৰ পাপ কৰ্মৰ বাবে মোকো নৰকলৈ পঠোৱা হ'ব। এনেদৰে চিন্তা কৰি সেই বণিকে নৰকত থকা সকলো জীৱক স্বৰ্গলৈ লৈ যাবলৈ আদেশ দিলে আৰু নৰকৰ দুৱাৰ চিৰদিনৰ বাবে বন্ধ কৰি দিলে, যাতে ভৱিষ্যতে কাকো নৰকত দিয়া নহয়।
তাৰ পাছত সকলো যমদূতক আদেশ দিলে যে আজিৰ পৰা কোনো জীৱক নৰকত ৰখা নহ'ব। সকলো জীৱকে কেৱল স্বৰ্গলৈ পঠিয়াব লাগিব। বণিকৰ এই আদেশ শুনি স্বৰ্গত হুলস্থুল লাগিল আৰু সকলো দেৱতা আচৰিত হ'ল। কিন্তু দেৱতাসকলে কৰিবই বা কি, কিয়নো এই আদেশ স্বয়ং যমলোকৰ ৰজাই দিছে। সেইবাবেই সকলোৱে সেই আদেশ মানিবলৈ ধৰিলে। স্বৰ্গৰ ভাৰসাম্য সম্পূৰ্ণৰূপে বিঘ্নিত হৈ পৰিল। লাহে লাহে স্বৰ্গত জীৱৰ ভিৰ বাঢ়িবলৈ ধৰিলে। যাৰ সেৱা কৰি স্বৰ্গৰ সেৱক আৰু অপ্সৰাসকল বিৰক্ত হৈ চিন্তা কৰিবলৈ ধৰিলে, আমি ইমানবোৰ জীৱৰ সেৱা কেনেকৈ কৰিম? আনহাতে কুকুৰটোৱে ভাবিবলৈ ধৰিলে, যমৰাজে যমলোকলৈ জীৱন্ত মানুহ এটা আনি অনেক ক্ষতি কৰি ল'লে। বণিকে সকলো সলনি কৰি পেলাইছে, কিন্তু এইটো কেনেকৈ সম্ভৱ হ'ল? তাৰ পাছত কুকুৰটোৱে মালিকৰ ওচৰলৈ গৈ সুধিলে, মালিক, এই সকলোবোৰ আপুনি কেনেকৈ কৰিলে? এতিয়া আপুনি যমলোকৰ ৰজা হৈ পৰিল। এতিয়া মই গোটেই জীৱন আপোনাৰ দাস হৈ থাকিম। আপুনি এই সকলোবোৰ কেনেকৈ কৰিলে কওকচোন। তেতিয়া বণিকে কুকুৰটোৰ কাণত লাহেকৈ ক'লে, মই যেতিয়া গম পালো যে মোক জীৱিত অৱস্থাত যমলোকলৈ লৈ যোৱা হৈছে, তেতিয়া মই ভগৱান বিষ্ণুৰ স্বাক্ষৰিত কাগজখনত লিখিলো যে যমৰাজে যিজন ব্যক্তিক জীৱিত অৱস্থাত যমলোকলৈ আনিছে তেওঁক যমলোকৰ ৰজা বনাব লাগে। এয়াই মোৰ আদেশ। কাগজখনত ভগৱান বিষ্ণুৰ চহী দেখি যমৰাজে ভাবিলে যে এয়াই ভগৱান বিষ্ণুৰ আদেশ। গতিকে একো নভবাকৈ যমৰাজে মোক যমলোকৰ ৰজা কৰি দিলে। বণিকৰ কথা শুনি কুকুৰটোৱে বৰ সুখী হৈ ভাবিবলৈ ধৰিলে, মানুহৰ মন য'তেই নাথাকক কিয় ই চতুৰালি কৰিবই। সিফালে যমলোকৰ এনে অৱস্থা দেখি সকলো দেৱতাই বৈকুণ্ঠলৈ গৈ ভগৱান বিষ্ণুক গোটেই কথাবোৰ ক'লে। তেতিয়া ভগৱান বিষ্ণুৱে দেৱতাক সহায় কৰিবলৈ তৎকালেই যমপুৰীলৈ আহিল। যমপুৰীলৈ আহি ভগৱান বিষ্ণুৱে দেখিলে যে যমৰাজে যমলোকৰ দুৱাৰত পহৰা দি আছে। তেন্তে যমৰাজৰ সিংহাসনত কোন বহি আছে? যমৰাজে ভগৱান বিষ্ণুক দেখাৰ লগে লগে তেওঁক প্ৰাৰ্থনা কৰি ক'বলৈ ধৰিলে, হে প্ৰভু, আপোনাৰ লীলা আৰু মহিমাৰ কথা কোনেও বুজিব নোৱাৰে। আপুনি পৃথিৱীৰ এজন সাধাৰণ মানুহক যমলোকৰ ৰজা পাতিলে আৰু মোক দ্বাৰৰক্ষী কৰিলে। ভগৱান বিষ্ণুৱে যমৰাজক ক'লে, হে ধৰ্মৰাজ, মই এইবোৰ একো কৰা নাই। এই সকলোবোৰ মানুহৰ চতুৰ মনৰ চমৎকাৰ। জীৱিত মানুহ এজনক যমলোকলৈ আনিলে এইটোৱেই হ'ব। সেইবাবেই মই মানুহক মৃত্যুৰ পাছতহে যমলোকলৈ অনাৰ আদেশ দিছিলোঁ, যাতে মানুহৰ সকলো দুখ আৰু স্বভাৱ শৰীৰৰ লগতে ধ্বংস হৈ যায় আৰু কেৱল তেওঁৰ আত্মাহে যমলোকলৈ আহে। কিন্তু তুমি এজন জীৱিত মানুহক যমলোকলৈ উঠাই লৈ আহিলা। যমৰাজক এইদৰে কৈ ভগৱান বিষ্ণু আগবাঢ়ি গ'ল। সেই বণিকে ভগৱান বিষ্ণুক অহা দেখি লগে লগে যমৰাজৰ সিংহাসনৰ পৰা থিয় হৈ ক'বলৈ ধৰিলে, হে প্ৰভু, মোক ক্ষমা কৰিব। মই মোৰ কুকুৰটোক নৰকলৈ যোৱাৰ পৰা ৰক্ষা কৰিবলৈ আৰু মানুহৰ বুদ্ধিমত্তাৰ শক্তি দেখুৱাবলৈ এই কাম কৰিলোঁ। আপুনি দিয়া বৰদানৰ অপব্যৱহাৰ কৰিবলৈ মোৰ মন যোৱা নাছিল। হে প্ৰভু, আপোনাৰ দৰ্শন লাভ কৰি মই ধন্য। এতিয়া মোৰ আন একো কামনা নাই। বণিকৰ কথা শুনি ভগৱান বিষ্ণুৱে হাঁহিলে আৰু তেওঁ সেই বণিকক ক্ষমা কৰি দিলে। তাৰ পাছত সেই বণিক পৃথিৱীলৈ উভতি আহিল। ভগৱান বিষ্ণুৱে যমৰাজক পুনৰ যমলোকৰ সিংহাসনত বহুৱালে আৰু তাৰ পাছত তেওঁ বৈকুণ্ঠ লোকলৈ উভতি গ'ল। তেনেতে সেই কুকুৰটোৱে যমৰাজক ক'বলৈ ধৰিলে, হে ধৰ্মৰাজ,
এতিয়া আপুনি জীৱিত মানুহৰ ধূৰ্ততা দেখিলেনে? জীৱিত মানুহে কি কৰিব নোৱাৰে, সেইবাবেই মই মানুহ হ'ব নিবিচাৰোঁ। মানুহ যেতিয়া স্বাৰ্থপৰ হৈ পৰে তেতিয়া তেওঁ অন্ধ হৈ পৰে আৰু তেওঁ নিজৰ বন্ধু বান্ধৱ আৰু পৰিয়ালৰ লোককো চিনি নোপোৱা হয়। লোভত পৰি মানুহে আনকি ধৰ্মও পাহৰি কুকৰ্ম কৰিবলৈ আৰম্ভ কৰে। মানুহে যেতিয়ালৈকে শাস্ত্ৰ অনুযায়ী কাম কৰে তেতিয়ালৈকে তেওঁ সুখী হৈ থাকে, আৰু যেতিয়া কোনোবাই ধৰ্মৰ পৰা আঁতৰি যায় তেতিয়া তেওঁক বিভিন্ন বিপদ বিঘিনি বেমাৰ আজাৰে আগুৰি ধৰে আৰু তেওঁ পতিত হয়। তেতিয়া যমৰাজে কুকুৰটোক ক্ষমা কৰি স্বৰ্গলৈ পঠাই দিলে আৰু যমলোকৰ পৰিৱৰ্তিত নিয়মবোৰ পুনৰ শুধৰাই ল'লে। বান্ধৱসকল, এইদৰে এটা কুকুৰে যমৰাজক মানৱ জীৱনৰ কটু সত্যৰ বিষয়ে কৈছিল। আমি আশা কৰোঁ যে আমাৰ আজিৰ কাহিনীভাগ আপোনালোকৰ নিশ্চয় ভাল লাগিল। আগলৈ অন্য এক নতুন কথাৰ সৈতে পুনৰ লগ পোৱা আশাৰে তথা আপোনালোক সকলোৰে কুশল কামনাৰে আজিলৈ সামৰিছোঁ। জয় শ্ৰীকৃষ্ণ।